আলহামদুলিল্লাহ যোন মহান আল্লাহ পাক রব্বুল আলমিনে আল্লাহ জাল্লালুহু আম্মা নালুহু রাহমাতিলিল আলামিন দয়াৰ সাগৰে আজি আমাক বিভিন্ন মাৰ বিভিন্ন সন্তান এই ফেতনা ফাছাদৰ দুনিয়াৰ পৰা এই বিভিন্ন কাম কাজৰ পৰা এই খেতি পথাৰৰ পৰা এই নকৰি চাকৰিৰ পৰা এই তিজাৰতৰ পৰা যিমান আছে এই এডমিট হোৱাৰ পৰা জেলখানাৰ কেদৰ পৰা যিমান টাকাজা আছে সকলোৰ পৰা ফাৰিক কৰি আনি আল্লাহৰ ঘৰ জান্নাতুল মছজিদ আজি এটা হজ উমৰা হজৰ দিন জুম্মাৰ নামাজ মোৰ মহান আল্লাহ পাক ৰব্বুল আলমিনে আল্লাহ জাল্লালুহু আম্মা নালু ৰাহমাতিল আলামিন দয়াৰ সাগৰে আজি আমাক সকলোক দায়ম কায়েম হিচাপে কায়েম কৰি তৌফিক দান কৰিছে। মোৰ মকলুমাজি দোস্ত উপস্থিত নায়েবে ৰচুল আম্বিয়াতুল ৱাৰিছ মোৰ মূৰৰ তাজ আৰু মোৰ বুজুৰ্গান আদিনসকল মুৰব্বিয়ান এজান মোৰ অতি মৰমৰ অতি চেনেহৰ দিন পিপাচা ইছলাম দৌৰি ভাই বন্ধুসকল যুৱক ইয়ং দেহাসকল আৰু দিনৰ মুজাহিদসকল দিনৰ দায়ীসকল সেয়ে মোৰ মহান আল্লাহ পাক ৰব্বুল আলমিনৰ আমি এটা নহয় দুটা নিয়ামত পাইছোঁ। হদিছ পাকৰ মাফহুম আল্লাহ ৰচুল সাল্লামে ফৰমাইছে মছজিদ নবৱীত হে সাহাবা ইকৰাম ৰিজৱানুল্লাহ আজমাইনসকল তোমালোকে শুনা যোন বান্দা বান্দিয়ে আল্লাহৰ নিয়ামত পায় আৰু আল্লাহৰ নিয়ামতৰ শুক্ৰিয়া ইমিডিয়েট আদায় নকৰে মোৰ মহান আল্লাহ পাক ৰব্বুল আলমিনে আল্লাহ জাল্লালুহু আম্মা নালু ৰাহমাতিল আলামিন দয়াৰ সাগৰে সেই বান্দা বান্দিৰ হাতৰ পৰা নিয়ামত কাঢ়ি লৈ যায় আৰু 15 প্ৰকাৰ আজাবত 15 প্ৰকাৰ আজাবত গ্ৰেপ্তাৰ কৰি দিয়ে। 5 প্ৰকাৰ দুনিয়াত 5 প্ৰকাৰ কবৰত 5 প্ৰকাৰ কাল কঠিন ময়দানত হাছৰৰ মাতত 15 প্ৰকাৰ আজাবত গ্ৰেপ্তাৰ কৰি দিয়ে। 5 প্ৰকাৰ দুনিয়াত 5 প্ৰকাৰ কবৰত 5 প্ৰকাৰ কাল কঠিন হাছৰৰ বেলাত আৰু যোন বান্দাই আল্লাহ পাকৰ নিয়ামতৰ শুক্ৰিয়া আদায় কৰে মোৰ মহান আল্লাহ পাক ৰব্বুল আলমিন আল্লাহ জাল্লালুহু আম্মা নালু